অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সমালোচনা বিধায়ক অখিল গগৈ ডিজিপি গৰাকীয়ে যদি ভয় ভাবকিৰে এটা জাতিক সন্মান কৰাম বুলি ভাবিছে তেন্তে ভুল ভাবিছে আন্দোলনৰ নামত যদি কোনোৱে ধ্বংস কাৰ্যত লিপ্ত হয় তেন্তে আইনগত ব্যৱস্থা লওক কিন্তু আৰক্ষী সঞ্চালক প্ৰধানে ৰাজনৈতিক ব্যক্তিৰ দৰে কথা কোৱাৰ অধিকাৰ নাই ইফালে কা বিৰোধী আন্দোলনৰ ক্ষেত্ৰত আসুৰ বৰ্তমানৰ স্থিতিক লৈ অসন্তুষ্ট শিৱসাগৰৰ বিধায়কগৰাকীৰ তেওঁ কয় আসুৰ ঘোষিত প্ৰতিবাদী কাৰ্যসূচী পালমৰা ধৰণৰ এই সময়ত জাতি জনগোষ্ঠীক লৈ ছাত্ৰ সংগঠনটোৱে বৃহৎ আন্দোলন কৰিব লাগিছিল কিন্তু চৰকাৰে যাতে বেয়া নাপায় তাৰ বাবেহে এনে কাৰ্যসূচী লৈছে ইফালে আগন্তুক লোকসভা নিৰ্বাচনত বুজাবুজিৰ মাজেৰে বিৰোধীয়ে প্ৰাৰ্থী ঘোষণা কৰিব বুলিও তেওঁ সদৰি কৰে একেদৰে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত বিসংগতি সন্দৰ্ভত সেবাক সমালোচনা কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ইয়াৰ আগতে জিপি সিঙৰ টুইট সম্পৰ্কে ৰাজহুৱাকে কৈছোঁ সেইদিনা আচলতে আকস্মিকভাৱে সাংবাদিকসকলে মোক প্ৰশ্নটো সুধিছিলে মই গম পোৱা নাছিলোঁ তেতিয়া আকস্মিকভাৱে মোক সুধিছিলে আৰু মই নিজে আচৰিত হৈছিলোঁ যে এজন পুলিচ প্ৰধানে এনেকুৱা এটা সংবিধান বিৰোধী কথা কোৱাৰ অধিকাৰ ক'ত পালে সংবিধান বিৰোধী কথা কোৱা বন্ধ প্ৰতিবাদ ধৰ্ণা ধৰ্মঘট অনশন পদযাত্ৰা এইবিলাকতো আপোনালোকে আমি সকলোৱে জানো যে এইবিলাক গণতান্ত্ৰিক আন্দোলন এটাৰ পাৰ্ট কিন্তু সেই গণতান্ত্ৰিক আন্দোলন এটা কৰিবলৈ যাওঁতে যদি আমি কেতিয়াবা ক'ৰবাত ভঙা চিঙা কৰোঁ ধ্বংসলীলা কৰোঁ কোনোবা আন্দোলনকাৰীয়ে তেতিয়াহ'লে কিবা এটা তাৰ ওপৰত ব্যৱস্থা ল'ব পাৰে কিন্তু গণতান্ত্ৰিকভাৱে এটা বন্ধ পালন কৰাটো কোনো ধৰণৰ সাংবিধানিক মই ক'তো ধৰণৰ সংবিধানে তাৰ বিৰোধিতা কৰাটো ক'তো দেখা নাই কিন্তু কৌশলপূৰ্ণভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ৰায়ৰ প্ৰসংগত কি ৰায় যে যদি কোনোবাই ধ্বংস কৰে তেতিয়াহ'লে তাৰ ক্ষতিপূৰণ দিব লাগে সেই প্ৰসংগতে তেওঁলোকে কি কৰিব খুজিছে ইন জেনেৰেল বন্ধ ইন জেনেৰেল হৰতাল ইন জেনেৰেল আন্দোলন এই বিষয়টোৰ ওপৰত জাপি দিব খুজিছে গতিকে এজন ডিজিপিয়ে এজন পুলিচ প্ৰধানে এজন ৰাজনৈতিক ব্যক্তিৰ নিচিনাকৈ এনেকুৱা ধৰণৰ এটা সাংবিধানিক মুৰব্বী পদ এটাত থাকে এনেকুৱা ধৰণৰ অসাংবিধানিক কথা বতৰা কোৱাটো একেবাৰে অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিক আৰু ফেচিটাৰী গতিকে মই সকীয়াই দিছোঁ জিপি সিঙক মই সকীয়াই দিছোঁ যে এনেকুৱা ধৰণৰ ভয় ভাবুকি দি এটা জাতিক তেওঁ যদি সন্মান কৰিব খুজিব পাৰিম বুলি ভাবিছে তেতিয়াহ'লে এইটো ভুল ভাবিছে এইটো অসমীয়া জাতি সদৌ অসম ছাত্ৰ সন্থাৰ যিটো ভূমিকা মানে কালি যিটো আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে মই তেখেতসকলৰ আন্দোলনৰ কাৰ্যসূচীটো চাই লৈ এইটো দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ কাটো এটা সৰু সুৰা এনে কিবা কেন্দ্ৰীয় চৰকাৰে অসমৰ বিৰুদ্ধে কৰা সৰু বা ৰাজ্য চৰকাৰে অসমৰ জনগণৰ ওপৰত জাপি দিয়া কিবা এটা সৰু এনেকুৱা ধৰণৰ আইন নহয় কা এখন সংবিধান বিৰোধী আইন কা এখন সাম্প্ৰদায়িক আইন আৰু কা এখন অসমীয়া জাতি বিৰোধী আইন সেই কাৰ বিৰুদ্ধে লাখে লাখে মানুহ অসমৰ 80% মানুহে 19 চনত আমি সকলোৱে প্ৰতিবাদ কৰিছিলোঁ এনেকুৱা ধৰণৰ প্ৰতিবাদ অসমত কেতিয়াও হোৱা নাছিলে ইমান সৰ্বাত্মক প্ৰতিবাদ তেনেকুৱা এখন ভয়ংকৰ আইন জাপি দিয়াৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাই যিখন বলবৎ কৰিবলৈ লওঁতে সদৌ অসম ছাত্ৰ সন্থাই যিটো আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে এইটো যদি একেষাৰে কওঁ তেতিয়াহ'লে এইটো পালমৰা তেওঁলোকে এখন